এণ্টাৰ নামনি অসমত পোন প্ৰথমবাৰৰ কাৰণে পঞ্চৰত্ন ইণ্টাৰ ফেষ্টিভেলৰ জৰিয়তে আমি আপোনালোকক কিছু মনোৰঞ্জন দিবৰ কাৰণে চেষ্টা কৰিছো। সুদূৰ ৰাছিয়াৰ পৰা আহিব। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। আজি অন্য এটা ব্লগ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি যাই আছোঁ গোৱালপাৰাত পঞ্চৰত্নত। তো পঞ্চৰত্ন আপোনালোকক দেখুৱাব পাৰিম এটা ফেষ্টিভেল, য'ত নেকি বছৰে বছৰে তাতে ফেষ্টিভেল হৈ থাকে পঞ্চৰত্ন। আমি আজি তাতে যাম। আজি আমি মোৰ থাৰত যাম আজি। তো আপোনালোকক দেখুৱাম কোনখন থাৰত যাই আছোঁ। তো বলক বেছি দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাইনেলি গাইজ, এইখন মোৰ থাৰ হয়। এইখনেৰে যাম আজি আমি পঞ্চৰত্ন ঘূৰিবলৈ। তো বলক যাওঁ। আৰু আমি একেলগে যাত্ৰা আৰম্ভ কৰিবলৈ ধৰিলোঁ। তো ফাইনেলি আমি এতিয়া গৈ আছোঁ পঞ্চৰত্ন। চাই থাকক ভিডিঅ'টো। আৰু ফাইনেলি আমি অহা অৱস্থাত হৈ গ'লোঁ, কাৰণ ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে আমি আহিলোঁ। আৰু এনেকুৱা ধৰণৰ ফিল আপোনালোকে ক'তো নাপাব, এনেকুৱা ধৰণৰ সৌন্দৰ্য আপোনালোকে কেতিয়াও নাপাব, কাৰণ আপোনালোকে এটা জেগাতে পাব ব্ৰহ্মপুত্ৰৰ পাৰলৈ আহিলে। তো আমি ইয়া ফিল লৈ আছোঁ, আমি ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে আহি আছোঁ। ভাল লাগি আছে মনটো। আপোনালোকে চাব পাৰিছে ব্ৰহ্মপুত্ৰৰ পাৰত কিমান ধুনীয়া লাগে চাব কাৰণে। তো মই এইটো ফিল লৈ যাই আছোঁ। আৰু ফাইনেলি আমি পাম অৱস্থা হৈ গ'লোঁ। তো বেছি টাইম নাই, আমি পামেই আৰু 1 কিলোমিটাৰ গ'লে পাম। তো চাই থাকক ভিডিঅ'টো। গাইজ, আমাৰ ফটো উঠাতে মানে বহুত সময় পাৰ হৈ গ'ল। আৰু আমাৰ পিছত আছে পঞ্চৰত্ন। তো পঞ্চৰত্নত আমি আহিছোঁ, ইহঁতে পূৰা ফটোশ্বুট কৰি আছে আৰু ময়ো ফটোশ্বুট কৰি আছোঁ। তো কৰাতে মানে টাইমটো বহুত লেট হৈ গ'ল। আমি ভিতৰলৈ এতিয়ালৈ সোমোৱা নাই গাইজ। তো আমি এতিয়া চাইছে আপোনালোকে এইটো ব্ৰিজ, আপোনালোকে যদি চাইছে এইটো ব্ৰিজ পঞ্চৰত্ন যোগীঘোপা ব্ৰিজ, আপোনালোকে যদি চাইছে সেইটো। আৰু ইয়াৰ পাৰত আমি এতিয়া আকৌ ফটোশ্বুট কৰিম। আৰু ফটোশ্বুট কৰাৰ পিছত সন্ধিয়া সময়তে আমি ভিতৰলৈ যাম বুলি ভাবিছোঁ। কাৰণ ফটোটো উঠিব লাগিব, কাৰণ সন্ধিয়া হ'লে ফটোটো আমাৰ বেয়া হৈ যাব। তাৰ কাৰণে আমি ভাবিছোঁ সন্ধিয়া হোৱাৰ আগত আমি ইয়াতে ফটোশ্বুট কৰি লওঁ, তাৰপিছত আমি ভিতৰলৈ সোমাই যাম। তো এতিয়া চাব পাৰিছে নাও লৈ ফটোশ্বুট কৰি আছে। বন্ধুসকল, আপোনালোকে শুনিছে আজি আমাক পলাই লুকাই লৈ যাব পঞ্চৰত্নৰ ভিতৰত। আৰু 30 টকা কৰি তাতে সোমাব লাগিলে 30 টকা কৰি দিব লাগে। আমি 30 টকা কৰি নিদিওঁ আৰু আমি পলাই সোমাই যাম। তো চাব পাৰিছে ভলেণ্টিয়াৰ আমাক লৈ যাব। আৰু ধৰা পৰিলে কিমান হাজাৰ ফাইন? 5,000 ফাইন। তো বলক চেষ্টা কৰোঁ আমি। আৰু ফাইনেলি গাইজ, আমি আহি পালোঁ। ৰাতি হ'ল, সন্ধিয়া হ'ল, আৰু আমি আহি পালোঁ পঞ্চৰত্ন। তো ফাইনেলি আমি পঞ্চৰত্নৰ গেটলৈ আহি পালোঁ। তো আমি ভাবিছোঁ পিছৰ পিনেদি আমি সোমাই যাম। আৰু মই ভাবিছোঁ যে পিছৰ ফালেদি সোমাই যাম বুলি। আৰু এতিয়া আমি ফাইনেল ডিচাইড কৰিলোঁ, মই পিছৰ ফালেদি নাযাওঁ আৰু আগফালেদি যাম। আপোনালোকক দেখুৱাই যাম, কাৰণ 30 টকা বেছি ডাঙৰ কথা নহয়। ধৰা পৰিলে 5,000 টকা ফাইন। তো এতিয়া আমি ইয়াৰ পৰাই যাম। আৰু ফাইনেলি গাইজ, তো আমি আহি পালোঁ ভিতৰত, গেটৰ ভিতৰত সোমাই আহি পৰিলোঁ। তো এতিয়া আমি ভাবিছোঁ ইয়াতে এটা ফটোশ্বুট কৰিম। আৰু গাইজ, আপোনালোকক কি ক'ম আৰু কি নক'ম, ভিতৰত ইমান চাউণ্ড আৰু একো ক'ব নোৱাৰি। তাৰ কাৰণে মই দেখুৱাই যাই আছোঁ, আপোনালোকে এনজয় লওক। আৰু এটাৰ পিছত এটা ইমান ৰাতি হ'ল, ফটোশ্বুট হোৱাই নাই ইহঁতৰ। তো এতিয়ালৈকে ফটোশ্বুট কৰি আছে। আৰু আপোনালোকে ইয়াতে আহিলে যদি কোনোবাই ভাবিছে যে মই টেটু বনাম আৰু টেটু প্ৰফেশ্যনেল হিচাপত বনাম, ইয়াতে আপোনালোকে টেটু প্ৰফেশ্যনেল হিচাপতে পাব। আৰু টেটু যদি আপোনালোকক ভাবে যে টেটু মই উঠাম, তেনেহ'লে ইয়াৰ পৰা উঠাবও পাৰিব আপোনালোকে টেটু। চাওক কিমান ধৰণৰ, কিমান ডিজাইন আৰু কিমান কি কৰি বনাই আছে টেটু, চাওক। আৰু এইবিলাক আপোনালোকক কি দেখুৱাম, আপোনালোকক দেখুওৱা হৈছে আগতেই। এইবিলাক মই দেখুৱাই আছোঁ যে ৰাতিৰ ভিউ কেনেকুৱা ধৰণৰ, সেইবিলাকে দেখাই আছোঁ। তো ফাইনেলি ইয়াতে আপোনালোকে আহিলে আপোনালোকে ঘোঁৰাত উঠিব পাৰিব ৰাতি কৰি। আৰু ঘোঁৰাত 2 ৰাউণ্ড মাৰিলে 50 টকা লয়। বলক সুধি চাওক কেনেকুৱা ধৰণৰ কি সমাচাৰ দিয়ে। আৰু আপোনালোকে নাভাবিবে যে ইয়াতে চাব লগা বস্তু একো নাই, বহুত বস্তু আছে গাইজ, বহুত বস্তু আছে। কাৰণ মই ভিডিঅ'টো ইমান ভালকৈ কৰিব নোৱাৰিলোঁ, কাৰণ ৰাতি হৈছে।
লগৰীয়া কেতিয়াও আহিছে আৰু অলপমান ঘূৰা ফুৰা কৰি আছোঁ তাৰ কাৰণে মই ভিডিঅ'টো সম্পূৰ্ণ ভালকৈ মই দেখুৱাব নোৱাৰিলোঁ হয়তো আপোনালোকে যদি ইয়াতে আহে নিশ্চয় আপোনালোকে দেখিব পাৰিব কিমান কিমান ধুনীয়া বস্তু ইয়াতে সজাই পৰাই ৰাখিছে আৰু ইয়াতে বহুত ধৰণৰ ছিংগাৰ আহি থাকে ডাঙৰ ডাঙৰ ছিংগাৰ আহি থাকে বহুত ধৰণৰ আৰু আজি আহিব আৰু ডিজে কিবা কৈছিলে আৰু চাৰিগামাৰ আহিব তো বহুত ডাঙৰ ডাঙৰ ছিংগাৰ আহি থাকে ইয়াতে পঞ্চৰত্নত তো আপোনালোকে যদি আহি ইয়াতে আহিব পাৰে বহুত ভাল জাগা হয় আৰু বহুত আপোনালোকে জানে আৰু গুগলত মাৰিও চাব পাৰে আপোনালোকে বন্ধুসকল ফেষ্টিভেল মানে ইয়াতে মানে ফেষ্টিভেল এনেকুৱা ধৰণৰ ফেষ্টিভেল হয় মানে প্ৰত্যেক বছৰে বছৰে হয় প্ৰতি বছৰে বছৰে হয় ইয়াতে ফেষ্টিভেলটো এনেকুৱা ধৰণৰ বস্তু আপোনালোকে চাব পাৰিছে এনেকুৱা ধৰণৰ মানে সজাই পৰাই ৰাখিছে মানে কি ক'ম আৰু গাইজ আৰু এই পিনে চাইছে আপোনালোকে হয়তো চোৱা নাই এইপিনে মানে ফাংচন হয় মানে ডাঙৰ ডাঙৰ ছিংগাৰ আহি থাকে ইয়াতে তো আপোনালোকক দেখুৱাই আছোঁ মেইন ছিংগাৰ মানে ফেষ্টিভেল কাৰণে মানে ছিংগাৰটো হয় তাতে আহে ইয়াৰ পৰা মানুহ মানে চাই থাকে বলক মই দেখুৱাই আছোঁ ক'ৰ পৰা কি হয় আৰু বন্ধুসকল যদি চাব পাৰিছে এই মোৰ পিছত চাওক কিমান দূৰ মানে তাতে ছিংগাৰ আহিব তাৰ পিছত এটা পিকচাৰ লগাই থৈ দিছে তাতে মানে পিকচাৰো চাব মানুহ ইমান দূৰৰ পৰা তো দেখিব নোৱাৰে না তাৰ কাৰণে বহুত মানুহ হয় ইয়াতে গাইজ আৰু আমাৰ গোৱালপাৰাৰ লোকেল পিঠা আপোনালোকে খাব খোজে ইয়াতে পাব আপোনালোকে গোৱালপাৰা অনলি গোৱালপাৰাত পাব আৰু গাইজ মানে বহুত সময় হৈ গ'ল মানে আহোঁতে মানে ছিংগাৰ আহোঁতে মানে 7টা 8টা বাজি যাব পাৰে মানে ছিংগাৰ আহিব বুলি ভাবিছোঁ তো এতিয়ালৈকে অহা নাই আৰু মোৰ বহুত সময় লেট হৈ গ'ল এতিয়া আমি ইয়াতে মানে আৰু লগতে আহিছে এটা মেলা তো মেলাত আমি যাই আছোঁ কিয়নো যাই আছোঁ আমি ডেন্স চাবলৈ যাই আছোঁ ছোৱালীক তো আপোনালোকক অলপমান দেখুৱাম ছোৱালীৰ ডেন্স কেনেকুৱা কৰি কৰে তো বলক আজি লাইভ দেখুৱাম গাইজ দেখিব ন আজি দেখিম লাইভ দেখিম আজি গাইজ চাব পাৰিছে আগত মেলা চলি আছে আৰু আমি মেলাত আহিছোঁ ফাইনেলি পঞ্চৰত্নতে মেলা চলি আছে গাইজ বহুত মানে কি ক'ম আৰু গাইজ বহুত দোকান মানে এখন দাম হৈছে 80 টকা ভাবিব পাৰে আপোনালোকে 80 টকা কৰি কোনেও নাখায় দোকান পাইছোঁ ইয়াৰ লোকেল বাইরে ঘোরাফেরা না করে আমার টিকিট কাউন্টার খুলিতে আছে টিকিট কাউন্টারের পরে টিকিট সংগ্রহ করল আর পেট্রাবিরাট প্রবেশ করল টিকিটে হার হরে আমার ভাই টিকিট করে কাটে মাত্র 50 টাকা 50 টাকা 50 টাকা আপনি আমার আপনা হা হা করিয়া রাখুন আমার টিকিট কাউন্টার 1 ঘন্টা পিছনে আমার সেকেন্ড সোশ্যাল শুরু আরম্ভ করতে হবে মরণ রাখি গাইস গায়ক কিছু সময় পিছত আপোনালোকক মনোৰঞ্জন দিবৰ কাৰণে আহি আছে আৰু 30 ডিসেম্বৰ অৰ্থাৎ অহাকালি আপোনাৰ লোকৰ মাজত থাকিব হুডু মুম্বাইৰ পৰা অহা নালায়ক বেণ্ড
31st ইয়ং জেনারেশনৰ কাৰণে যেহেতু সকলে আমি এক্সাইটেড হৈ আছো যে পঞ্চৰত্ন উইণ্টাৰ ফেষ্টিভেলত বিশেষ কিবা আছে নে হয় বিশেষ আছে আপোনালোকৰ কাৰণে যেহেতু আমি পুৰণি বছৰ শেষ কৰাৰ পিছত নতুন বছৰ আৰম্ভ কৰিম 2024 সো 31ৰ কাৰণে বিশেষকৈ গোৱালপাৰা ৰাইজৰ কাৰণে পোন প্ৰথমবাৰৰ কাৰণে হুদু ৰাছিয়াৰ পৰা ডিজে আহিব হুদু ৰাছিয়াৰ পৰা 31st ডিজে এনাৰ্জিকা এণ্ড লগত থাকিব হুদু অৰুণাচলৰ পৰা আহিব আমাক কিছু মনোৰঞ্জন দিবৰ কাৰণে গেছ কৰক আপোনালোকে কোনে আহিব দা জিলবেন সো এক্সাইটেড আমি এক্সাইটেড হৈ আছো 31ৰ কাৰণে সো ৰিয়েলি ফাৰ্স্ট টাইম অফ হিষ্টৰী যে 31ত গোৱালপাৰা জিলাত অকল গোৱালপাৰা জিলাতে নহয় এণ্টাৰ নামনি অসমত পোন প্ৰথমবাৰৰ কাৰণে পঞ্চৰত্ন উইণ্টাৰ ফেষ্টিভেলৰ জৰিয়তে আমি আপোনালোকক কিছু মনোৰঞ্জন দিবৰ কাৰণে চেষ্টা কৰিছো হুদু ৰাছিয়াৰ পৰা আহিব ডিজেৰ মনোৰঞ্জন দিবৰ কাৰণে তাৰ লগত থাকিব আমাৰ দা জিলবেন অৰুণাচলৰ তো সমূহ দৰ্শকক পঞ্চৰত্ন উইণ্টাৰ ফেষ্টিভেলৰ তৰফৰ পৰা অনুৰোধ থাকিল আপোনালোকে সপৰিয়ালে আহক কাৰণ বিভিন্ন ফেমিলি লৈ পেলাই আহিব আপোনালোকে মনোৰঞ্জন উপভোগ কৰক সংগীত উপভোগ কৰক যাতে অন্য মানুহে ডিষ্টাৰ্ব নাপায় সেইটোৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগিব চাৰিওপিনে আমাৰ পঞ্চৰত্ন উইণ্টাৰ ফেষ্টিভেলৰ ক্ৰু মেম্বাৰ ঘূৰা ফুৰা কৰি আছে সন্মুখত আমাৰ জিলা আৰক্ষী প্ৰশাসনৰ পৰাও কিছু নিৰাপত্তা আৰক্ষী দিয়া হৈছে আপোনালোকে নিজৰ জিলাৰ যাতে সুনামটো সদায় থাকে আপোনালোকে যেনেকে আমাক যোৱা বছৰ আঁকোৱালি লৈছিলে
আমি শ্ব' খতম কৰিলোঁ শ্ব' খতম হোৱা নাই বহুত ৰাতি হৈ গৈছে 12টামান পাৰ হৈ গৈছে এতিয়ালৈকে এটা মানে ভাল গান শুনা নাপালোঁ তো এতিয়া আমি যাই আছোঁ ঘৰলৈ কিয়নো আৰু আমাক আহিব লাগিব 1 তাৰিখে 31 তাৰিখে 31 ডিচেম্বৰ আপোনালোকে বিহু চাব আৰু লগতে মানে ৰাছিয়াৰ পৰা আহিব আপোনালোকক যদি আহোঁ মই 1 তাৰিখে যদি আহোঁ তেনেহ'লে আপোনালোকক দেখুৱাম ৰাছিয়ান ডিজে আৰু লগতে বিহু কাৰ্য ধন্যবাদ আজিৰ ভিডিঅ'টো এইখিনি যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব লগতে এটা শ্বেয়াৰ কৰিব কিন্তু crowd in our mahol.